শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম হে ৰাম ৰাম ঋষিৰ গলত আৰি সাপ পৰীক্ষিত ও গৃহে গয়া পাইলা ৰাজা খেদ বিপৰীত কৰি গৰিহিত কৰ্ম পায়া চিন্তা দুখ ও মনত গুণন্ত ৰাজা বসী অধমুখ আর কোন নুদুর দৈবে হেন কৰাইল কুমতি জানিলো পাইলে কমুক দাৰুণ দূৰ গতি আর কৃষ্ণ কধিয়ান্ত মুনি পরম নিষ্পাপ ও তাহান কান্ধত মই দিলো মৰা সাপ আর ঈশ্বৰকো অৱহেলা কৰিলো লগতে হৈবে ক আপদ জানো অচিৰকাল আর এতেকে বুলন্তে ভইলা মহায় অনুতাপ ধিক ধিক মুক বুলি কৰন্ত বিলাপ আর যেন লাগে এখনে ফলুক পাপ মূৰ আউৰ যেন নকৰো ইমত পাপ ঘূৰ ধন জন শৰীৰ যতে ৰাজ্য ভাৰ ঋষি সাপ বনি সবে দহু ক আমাৰ হে ৰাম তেবে সে পাপীৰ মূৰ হৈবে প্ৰায়চিত্ত নিচিন্তিবে দুনাই দেৱ দ্বিজৰ অহিত আর হৃদি খেদে দহরা যার যেন প্রাণ সমীকৰ শিষ্যে সেহি বেলা দিলে জান নমস্কাৰ সকলোকে সেৱা জনালো প্ৰভুসকল আইসকল আৰু মোৰ এই অনুষ্ঠানলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো মূল কথা হৈছে যে আমি আমাৰ আগৰ ভিডিঅ'ত এটা কথা কৈছিলোঁ যে মহাৰাজ পৰীক্ষিতৰ এগৰাকী সমাধিস্থ ঋষিৰ সাধনাৰ প্ৰতি সেই যিটো মূল্য বা মূল্যাংকন কৰিবলগীয়া যিটো পৰিস্থিতি এইটো তেওঁ নকৰিলে সমীকৰ পুত্ৰ শৃংগীয়েও তেওঁলোকৰ হাতত থকা সেই সমতাৰ কথাটো কি ধৰণে প্ৰয়োগ কৰিব লাগে
কেনেকুৱা অপৰাধৰ কাৰণে কেনেকুৱা শাস্তি হ'ব লাগে সেয়া শাস্তি দিওঁতাসকলে জানিব লাগে। এই কথা মহাৰাজ পৰীক্ষিতেও নভবা নহয়। অনুশোচনাত দগ্ধ হৈছে, অনুতপ্ত হৈছে বুলি কৈছে যে ঋষিৰ গলত আৰে খাব পৰীক্ষিত, গৃহে গয়া পাইলা ৰাজা খেদ বিপৰীত। ঘৰত অহাৰ পিছত তেওঁৰ খেদ আহিছে মনত। এতিয়া প্ৰভুসকল, যিখিনি অনুতাপ মহাৰাজ পৰীক্ষিতে ঘৰত অহাৰ পিছত হ'ল, সেই অনুতাপখিনি তেওঁৰ সেই মুহূৰ্তত কিয় নহ'ল? যিখিনি সময়ত তেওঁ কৰ্মভাগ সম্পাদন কৰিলে, সেইখিনি সময়ত তেওঁৰ সেই অনুতাপে তেওঁ কিয় নদহিলে? বা এবাৰ হ'লেও এগৰাকী ব্ৰহ্মজ্ঞ ঋষিক এডাল সাপ মেৰাই দিয়াৰ কাৰ্য কৰিবলৈ যাওঁতে মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী প্ৰজাবৎসল ৰজা, গুণী জ্ঞানী ধাৰ্মিক ৰজা, তেওঁৰ হাত দুখন অলপ হ'লেও কিয় নকঁপিল যে মই এনেকুৱা এটা কৰ্ম কৰিবলৈ যোৱাটো উচিত হ'ব নে নাই? আৰু আচৰিত ধৰণে ৰজা যেতিয়া ঘৰলৈ আহিছে আৰু তেতিয়া তেওঁৰ মনলৈ এই অনুশোচনাটো আহিছে। আপোনালোকে জানে, ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি আলোচনা কৰিছোঁ যে প্ৰচণ্ড শক্তিমন্ত কলিক মহাৰাজ পৰীক্ষিতে নিগ্ৰহ কৰিছে আৰু তেওঁক কিছুমান স্থান দিয়া হৈছে য'ত মদ্যপান কৰে, বেশ্যাবৃত্তি চলে আৰু সুবৰ্ণটো দিছে। এতিয়া কথাটো হ'ল কি, ৰজা পৰীক্ষিতৰ আজ্ঞা অনুসাৰ কলিয়ে সুবৰ্ণবিলাকত থাকিবলৈ ল'লে আৰু এই ব্যাখ্যা আমি আগৰ ভিডিঅ'ত কৰিছোঁ কিয় দিয়া হ'ল শুনক। এতিয়া প্ৰশ্ন হ'ল কি, এদিন মহাৰাজ পৰীক্ষিতৰ মনলৈ এটা ভাৱনা আহিলে যে মই এবাৰ মোৰ পূৰ্বপুৰুষসকলে মোক দি থৈ যোৱা ৰাজভঁৰালটো মই নিৰীক্ষণ কৰোঁ। এইবুলি তেওঁ ৰাজভঁৰাল চাবলৈ গ'ল। ৰাজভঁৰালত গৈ দেখে যে অপৰ্যাপ্ত পৰিমাণে ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ হৈ আছে। ধন, সোণ, হীৰা, মুকুতা সকলো, মুদ্ৰা আদি সকলো। তাতে তেওঁ এটা সৰু বাকচ এটা দেখিলে, কাঠৰ বাকচ। এইটো কি বুলি প্ৰশ্ন কৰিলে আৰু খুলি দেখিলে যে অতি সুন্দৰ এটি ৰাজমুকুট তাত আছে। পৰীক্ষিতে ক'লে যে ইমান ধুনীয়া ৰাজমুকুট এটা ইয়াত কিয় এনেকৈ পৰি আছে? কৈছে যে এইটো আপোনালোকৰ পূৰ্বজসকলৰ ৰাজমুকুট নহয়। কাৰ তেতিয়াহ'লে? বোলে এইটো পৰম প্ৰতাপী মহাৰাজ জৰাসন্ধৰ ৰাজমুকুট। ইয়াত কেনেকৈ? যে মহাবলী ভীমসেনে যেতিয়া জৰাসন্ধক নিপাত কৰিছিল, বধ কৰিছিল, তেতিয়া সেই ৰাজমুকুটটো, জৰাসন্ধৰ ৰাজমুকুটটো ভীমে লগত লৈ আহিছিলে আৰু যুধিষ্ঠিৰৰ চৰণত অৰ্পণ কৰিছিলে যে মই মানে জৰাসন্ধক নিধন কৰিলোঁ। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে ধৰ্মৰ নীতিৰে ভীমসেনক কৈছিল যে তুমি জৰাসন্ধক বধ কৰিলা, ঠিকে আছে, কিন্তু এই ৰাজমুকুটটোৰ অধিকাৰী তুমি নহয়। এইটো ৰাজমুকুট জৰাসন্ধৰ পুত্ৰৰ। এই ৰাজমুকুটটো পৰৱৰ্তী সময়ত ৰাজভঁৰালৰে এচুকত পৰি থাকিল, কোনেও ইয়াক আৰু গ্ৰহণ নকৰিলে। আজি পৰীক্ষিতে দেখিলে যে ইমান ধুনীয়া সুবৰ্ণ খচিত আটক ধুনীয়া এই মুকুটটো, গতিকে এইটো মই পৰিধান কৰিম কাইলৈৰ পৰা। গতিকে তাক পিছদিনাখন পৰীক্ষিতে পৰিধান কৰিলে। ৰজাসকলৰ ৰাজমুকুটবিলাক প্ৰতীকী অৰ্থত সেই ৰজাজনৰ কৃতিত্ব যশস্যা সকলোৰে সাক্ষী। ৰাৱণৰ ৰাজমুকুট, জৰাসন্ধৰ ৰাজমুকুট, কংসৰ ৰাজমুকুট, ধৃতৰাষ্ট্ৰৰ ৰাজমুকুট, যুধিষ্ঠিৰৰ ৰাজমুকুট, ৰামচন্দ্ৰৰ ৰাজমুকুট, এই প্ৰত্যেকটো ৰাজমুকুটৰে সেই ৰাজমুকুটসমূহে সেই ৰজাগৰাকীৰ যশস্যা, কৃতিত্ব, তেওঁলোকৰ নৈতিকতা, নিয়মানুৱৰ্তিতা সকলোকে প্ৰতিনিধিত্ব কৰে। আচলতে সেই ৰাজমুকুট তেওঁলোকৰ চিন্তা, চৰিত্ৰ, ভাৱনা সকলো তাত নিহিত হৈ থাকে। উপৰঞ্চি সম্পূৰ্ণ সুবৰ্ণ খচিত বা সুবৰ্ণৰ নিৰ্মিত, সোণৰ নিৰ্মিত ৰাজমুকুট কাৰণে
সেই সোণতো কলি বিদ্যমান হৈ থাকিল বিৰাজ, কাৰণ কলিকটো ইতিমধ্যে সোণত স্থান দিয়া হ'ল। গতিকে জৰাসন্ধৰ বিশুদ্ধ সোণৰ ৰাজমুকুটটোত কলি ইতিমধ্যে বহি আছে। যেতিয়া পৰীক্ষিতে সেই ৰাজমুকুট শিৰত ধাৰণ কৰিছে, তেতিয়া প্ৰকাৰান্তৰে কলি পৰীক্ষিতৰ শিৰত অৱস্থান কৰিছে। এইটো আমি একদম গাঁৱলীয়া ভাষাত আমি লম্ভা বুলি কওঁ, কলিয়ে লম্ভিলে পৰীক্ষিত। আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কেতিয়াবা কওঁ যে সংগ দোষে বিকট মৰম। আমাৰ ল'ৰা ছোৱালীবিলাকো কেতিয়াবা কি হয়, কেতিয়াবা এনেকুৱা কিছুমান সংগী তেওঁলোকে লগ পায়, আমাৰ ল'ৰাবিলাকে ছোৱালীবিলাকে, আৰু সেই বান্ধৱীগৰাকীয়ে বা সেই বন্ধুজনৰ কিছুমান দুষ্ট চৰিত্ৰ, বেয়া চৰিত্ৰই এজন সৎ বন্ধুকো প্ৰভাৱিত কৰিবৰ কাৰণে সক্ষম হৈ যায় কেতিয়াবা। আৰু তেতিয়া সি লাহে 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 ভাল ল'ৰাটোৱেও সেই বেয়া ল'ৰাৰ সংগত গৈ তেওঁ বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে। মাজে মাজে তাৰ সেই বেয়া বদগুণবিলাক বা বদ চৰিত্ৰবিলাক উন্মুক্ত কৰিবলৈ আৰম্ভ কৰে। তাৰ কথাত, আচৰণত, খাদ্যত, চলন ফুৰণত, ব্যৱহাৰ নীতিত। পিতৃ মাতৃয়ে লক্ষ্য কৰে, আমাৰ ল'ৰাটোতো এনেকুৱা নাছিলে, কিয় এনেকুৱা হ'ল? মন কৰিব যে এনেকুৱা যদি অস্বাভাৱিক আচৰণ আপোনালোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা কৰে, দেখিব, আপুনি মন কৰিব তাৰ সংগী কেনেকুৱা সংগী গ্ৰহণ কৰিছে, তাৰ লগবোৰ কেনেকুৱা লৈছে। সেই লগবিলাকৰ বা বন্ধুবিলাকৰ আচৰণে তাৰ মস্তিষ্কটো ক্ৰীড়া কৰিবলৈ আৰম্ভ কৰে। সেইকাৰণে দুষ্টজনৰ সংগৰ পৰা সদায় বিৰত থাকিব লাগে। অৰ্থাৎ পৰীক্ষিতেও ৰাজমুকুটটো শিৰত ধাৰণ কৰি কলিক নিজৰ শিৰতে বহুৱাই ল'লে, কলিয়ে লম্ভি পেলালে। কলিৰ চৰিত্ৰই এতিয়া পৰীক্ষিতৰ চৰিত্ৰ হ'বলৈ আৰম্ভ কৰিব। পঞ্চতন্ত্ৰৰ এটা সাধু কৈছে কি, যে এবাৰ এটা ৰাজহংসৰ লগত এটা কাউৰীৰ বন্ধুত্ব হ'ল। আৰু এদিন ৰাজহংসই কাউৰীক আলহী খাবলৈ মাতিলে তেওঁৰ ঘৰলৈ। তো ৰাজহংসই কি খায়? সৰোবৰত থকা সেই মণিমুকুতা বা তেনেকুৱা ক্ষীৰ শাক সমুদ্ৰত থাকে, তেনেকৈ এইবোৰ ভাল ভাল খাদ্য খায়। গতিকে কাউৰীৰ লগত গ'ল। কাউৰীয়ে ৰাজহংসৰ আতিথ্য ভাল নাপালে, কাৰণ সেইবিলাক তেওঁৰ খাদ্য নহয়। আৰু এদিন ৰাজহংসকো কাউৰীয়ে মাতি লৈ আহিলে, আৰু কাউৰীয়ে এনেকুৱা পৰিত্যক্ত জেগাত য'ত সিহঁতে খাদ্য খায় তালৈকে ৰাজহংসক লৈ গৈ থাকিল। যিমানে সেই নৰ্দমা বা সেই পৰিত্যক্ত সেই চুৱনি স্থানলৈকে কাষ চাপিছে, সিমানে ৰাজহংসৰ বেয়া লাগি গৈছে, মোৰ চুৰ বেয়া লাগি গৈছে। কৈছে যে ক'লৈ লৈ গৈ আছা সখী মোক? বোলে আমাৰ খাদ্য। দেখিছে যে নাৰী বুঢ়ো পেলাই থোৱা পচা জীৱৰ মাংসৰ টুকুৰা, কাঁইট, এইবোৰ। তো ৰাজহংসই তাত কিঞ্চিত মানুহ নাথাকি তাৰ পৰা ততাতয়াকৈ গুচি আহিলে, আহি গছৰ ডালত বহি থাকিলে, যিডাল গছত তেওঁলোকে বহি থাকিলে। কাউৰীও এটা সময়ত আহিলে, ক'লে যে তোমালোকে ইমান লেতেৰা, এনেকুৱা খাদ্য তোমালোকে খোৱা? মই খাব নোৱাৰো, মই গুচি আহিছোঁ। কিন্তু এটা বিশেষ ঘটনা ঘটিলে কি, যে সেই গছডালৰ তলতেই খুব শ্ৰান্ত পথিক এজনে আহি মানে শুই থাকিলে, মানে জিৰালে, আৰু জিৰাওঁতে গছৰ শিপাতে মূৰটো থৈ থাকোঁতে থাকোঁতে তাৰ টোপনি আহিল। আৰু টোপনি যিমান আহি গ'ল, শ্ৰান্ত পথিক টোপনি, ইফালে ৰ'দে গতি সলাওঁতে সলাওঁতে এছাতি ৰ'দ আহি সেই পথিকজনৰ মুখতে পৰিলে। ৰাজহংসই দেখিলে যে আয়ৈ দেহি ইমান ধুনীয়াকৈ মানুহজনে শুই আছে, সেইকাৰণে এটা বিশেষ ডালত বহি তাৰ শুদ্ধ বগা দুখন ডৌকা মেলি, পাখি দুখন মেলি, ৰ'দটো যাতে পথিকৰ মুখত নপৰে তেনেকৈ মানে ধৰি থাকিলে। কাউৰীয়ে সুধিলে, এইটো কি কৰিছা তুমি? কৈছে, এই পথিকজনৰ মুখত ৰ'দ পৰিছে, ইমান ভাগৰুৱা শ্ৰান্ত, মই অকণমান সহায় কৰি দিছোঁ,
সাৰ পালেতো তেওঁ উঠি যাব, কিন্তু সদ্যহতে যাতে মুখত ৰ'দটো নপৰে তাৰ কাৰণে মই পাখি দুখন মেলি ৰাখিছোঁ। এই ঘটনা দেখি কাউৰীৰ সহ্য নগ'ল আৰু ইফাল সিফাল কৰি কিবা কিবি কৰি থাকি কাউৰীটোৱে সেই পথিকজনৰ মুখতে বিষ্ঠা ত্যাগ কৰি দিলে, দি লাহেকে তাৰ পৰা উৰি গুচি গ'ল। পথিকজনে চকমককে সাৰ পালে, সাৰ পাই দেখিলে যে মই ইমান ধুনীয়াকৈ শুই আছিলোঁ, মোৰ মুখত বিষ্ঠা ত্যাগ কৰিলা। ওপৰ ফালে যাই দেখে যে এটা ৰাজহংস পাখি মেলি বহি আছে। পথিকজনে ভাবিলে যে মই ইমান ধুনীয়াকৈ বহি আছিলোঁ, তুমি মোৰ মুখতে বিষ্ঠা ত্যাগ কৰিলা। এই বুলি ডাঙৰ পাথৰ এটা আছিলে, সেইটো মাৰি ৰাজহংসটো মাৰি পেলালে। এতিয়া বিষয়টো হৈছে কি, মই এইকাৰণে কৈছোঁ যে সৎসংগ আৰু অসৎসংগ, এই অসৎসংগ লোৱাৰ ফলত আজি উপকাৰী জীৱটোও কাৰোবাৰ দ্বাৰা বধ হ'ল, কিন্তু যিজনে দুষ্ট কৰ্ম কৰিলে তেওঁ কিন্তু সাৰি থাকিলে। তে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো বা মানুহৰ ক্ষেত্ৰতো এনেকুৱা হয় যে দুষ্ট সংগত থাকিলে সন্তজনো সেই বিপদত পৰিব পাৰে, কিন্তু দুষ্টজন তাৰ পৰা সাৰি থাকিব, তাক কোনেও গম নাপাব। তো এইবিলাকক কি কয়, এই যে মানুহে যে স্বভাৱ সলনি কৰিব পাৰে, সেই মানুহজনে সেই মানুহজনৰ মূৰত বহি লয়, তেওঁৰ চিন্তাত বহি লয়, তেওঁৰ মস্তিষ্কত বহি লয়, তেওঁৰ মতে চলিবলৈ আৰম্ভ কৰে। এইটোকে লম্ভা বুলি কয় আমাৰ ভাষাত, আমাৰ গাঁৱৰ ফালে, যে অমুকে অমুকক লম্ভিছে ভালকে, তেওঁৰ মতে আজিকালি চলে। তো পৰীক্ষিতৰ শিৰত যেতিয়া ৰাজমুকুটটো তেওঁ সোমাই ল'লে, তাত ইতিমধ্যে কলি বিৰাজমান হৈ আছিলে। গতিকে পৰীক্ষিতে ৰাতিপুৱা স্নান কীৰ্য কৰি তেওঁ যেতিয়া ৰাজসভালৈ যাব ওলাইছে, সেই শিৰৰ মুকুট, জৰাসন্ধৰ শিৰৰ মুকুট পিন্ধাৰ লগে লগে মহাৰাজ পৰীক্ষিতৰ মনলৈ কোনো কালে নহা এটা ভাৱনা আহিল, যিটোক আমি আগৰ ভিডিঅ'ত কৈছোঁ যে তেওঁ মৃগয়া কৰিবলৈ মন গ'ল ঘোঁৰাত উঠি। এগৰাকী বৈষ্ণৱ ৰজা, কোনো কালে এনেকুৱা কৰ্ম সাধন কৰা নাই তেওঁৰ জীৱনত, কোনোদিনে জীৱ এটা দৌৰাই দৌৰাই খেদি মৰাৰ প্ৰৱণতা তেওঁলোকৰ নাই। গতিকে ক্ষত্ৰিয় হ'লেও তেওঁ বৈষ্ণৱ ৰজা, গতিকে তেওঁৰ দ্বাৰা এনেকুৱা কৰ্ম সম্পাদন নকৰে। এতেকে আজি কিন্তু মন গ'ল, তাৰমানে কলিৰ যিটো প্ৰভাৱ, ৰজা পৰীক্ষিত প্ৰভাৱান্বিত হ'ল। তেওঁৰ মস্তিষ্কত এটা নিৰীহ জীৱক, নিহত্তা জীৱক, নিষ্পাপ জীৱ এটাক খেদি মাৰি পোৱা যিটো আনন্দ, সেই আনন্দৰ কথা তেওঁৰ মনলৈ আহিলে আৰু তাকে কৰিলে। ঘোঁৰাত উঠি হৰিণৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলে। এটা সময়ত শ্ৰান্ত হৈ গ'ল, তৃষ্ণাতুৰ হৈ গ'ল আৰু আহি ঋষি সমীকৰ আশ্ৰমত প্ৰৱেশ কৰিলে। আৰু প্ৰৱেশ কৰি তেওঁ অন্য সময়ত ৰজা পৰীক্ষিতে যেনেকৈ এগৰাকী সজ্জনৰ ওচৰলৈ যায়, আজি কিন্তু পৰীক্ষিতে সেই ভাৱেৰে যোৱা নাই। আগৰ নিচিনা হ'লে মহাৰাজ পৰীক্ষিতে আহি সজ্জনৰ চৰণ পূজন কৰিলেহেঁতেন, সেই মহাত্মা ঋষিগৰাকীৰ চৰণত শিৰ থৈ প্ৰণিপাত কৰিলেহেঁতেন, তেওঁক মাতি পেলাই মাত নিদিয়াৰ কাৰণে সমাধিস্থ ঋষিক আমনি নকৰোঁ বুলি তেওঁৰ চৰণৰ ধূলি অভিষেক কৰি, শিৰত অভিষেক কৰি মহাৰাজ পৰীক্ষিত তাৰ পৰা গুচি আহিলেহেঁতেন। আজি কিন্তু মহাৰাজ পৰীক্ষিতৰ অহংকাৰী শব্দ যে শুনা হে ঋষিবৰ, মই কোন আহিছোঁ চোৱা, মই আহিছোঁ এগৰাকী পৰম প্ৰতাপশালী পৃথিৱীৰ জম্বুদ্বীপৰ ৰজা মহাৰাজ পৰীক্ষিত। গতিকে তুমি মোৰ কাৰণে বিধি ব্যৱস্থা কৰা, মোৰ আপ্যায়নৰ ব্যৱস্থা কৰা, মোক খোৱাৰ প্ৰবন্ধ কৰা, মোক জিৰণি লোৱাৰ প্ৰবন্ধ কৰা, এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিলে। সমাধিস্থ ঋষিয়ে গম নাপালে, তাৰ কাৰণে তেওঁ এনেকুৱা এটা নিজ কৰ্ম সাধন কৰিলে। তেওঁ এডাল সাপ ধনুখনৰ আগেৰে আনি সেই মৰা সাপডাল ঋষিৰ ডিঙিত মেৰুৱাই দিলে। এয়া কালক স্পৰ্শ কৰিলে। সাপ মানে কালৰ প্ৰতীক। কালক হাতত তুলি ল'লে। কালৰ প্ৰায়োগিক দিশত মহাৰাজ পৰীক্ষিত বিচলিত হৈ গ'ল আৰু সেই কালে তেওঁৰ জীৱনৰ কাল হৈ আহিল। সেইকাৰণে শৃংগীয়ে পিতৃক কৰা এনে অপমানৰ কাৰণে তেওঁ ৰজাক 7 দিনন্তে তক্ষকে দংশন কৰিব বুলি অভিশাপ প্ৰদান কৰিলে।
এতিয়া মহাৰাজ পৰীক্ষিত ঘৰলৈ উভতি আহি পুনৰ ৰাজমুকুটটো যেতিয়া খুলি থৈ দিলে, কলিৰ পৰা তেওঁ বিচ্ছিন্ন হৈ গ'ল, তেওঁৰ চিন্তা, স্নান পান কৰি ঈশ্বৰ সেৱা কৰাৰ লগে লগে তেওঁৰ মগজুত এই অনুশোচনাৰে তেওঁ দগ্ধ হ'বলৈ আৰম্ভ কৰিলে যে মোৰ দ্বাৰা আজি এয়া কি কৰ্ম, আজি মোৰ কোনে মোক এনেকুৱা কুমতি প্ৰদান কৰিলে, এই এনেকুৱা দাৰুণ দুৰ্গতি মই পাবলগীয়া হ'ল যে এগৰাকী ঋষি, এগৰাকী মহাত্মা, এগৰাকী সাধক ব্ৰাহ্মণৰ ডিঙিত মই মৰা সাপ দি থৈ আহিলোঁ। আচলতে প্ৰকাৰান্তৰে মই সেই ঋষিগৰাকীক অপমান কৰা নাই, মই ভগৱানকে অপমান কৰিলোঁ। এই বুলি তেওঁ খুব নিজকে ধিক্কাৰ দিবলৈ ধৰিলে, বিলাপ কৰিবলৈ ধৰিলে, কান্দিব ধৰিলে। কাৰণ ৰজা পৰীক্ষিতে ভাবিছিলে এই কথাটো যে সাধাৰণতে প্ৰজাবিলাকে যেতিয়া দোষী কাম কৰে তেতিয়াহ'লে তাৰ শাস্তি ৰজাই দিয়ে, কিন্তু ৰজাই যেতিয়া দোষ কৰিব তেতিয়া তাৰ শাস্তি কোনে দিব? ৰক্ষকে যেতিয়া ভক্ষক হ'ব, অৱশ্যে এইটো কলিৰ চৰিত্ৰ, ৰক্ষকে ভক্ষক হ'ব। মই এই সম্পৰ্কে কৈছোঁ, মোৰ বহুত আগৰ ভিডিঅ'ত, মই ভাগৱত মহাত্ম্য বুলি কৰা ভিডিঅ'ত এই সম্পৰ্কে বৰ্ণনা কৰিছোঁ, কলিৰ চৰিত্ৰসমূহ কেনে হ'ব। যি নহওক, দ্বাদশ স্কন্ধত আমি পামেই, যিহেতু ধাৰাবাহিকভাৱে আমি ভাগৱত পাঠ কৰিম, গতিকে আমি এইবোৰ কথা পাম। কলিৰ চৰিত্ৰ কি ভয়ংকৰ চৰিত্ৰ, ভাবিলে আচৰিত হ'ব আপোনালোকে। এতিয়া একোৱেই হোৱা নাই, এয়া আৰম্ভণিহে কলিৰ। আমি বহুতেই ভাবি আছোঁ যে কলিৰ প্ৰভাৱ ইমান ভয়ানক পৰিস্থিতি, এতিয়া ইয়াতকৈ 100 গুণ বেছি হ'ব, 1000 গুণ বেছি হ'ব, ইয়াতো কমেই হৈ আছে। গতিকে তেওঁ খুব নিজৰ বিবেকৰ দংশনত তেওঁ আচলতে দংশিত হ'ল, অনুতপ্ত হ'ল। এটা কথা ঠিক, শাস্ত্ৰই এটা কথা কৈছে যে অনুশোচনাই হ'ল জগতৰ শ্ৰেষ্ঠ দণ্ড। মানুহে যেতিয়া অনুশোচনা কৰিব, সেই অনুশোচনা হ'লে তেওঁৰ দণ্ড হৈ যায়। অৱশ্যে বাস্তৱিক ভিত্তিত বা আপাত দৃষ্টিত আমি দেখোঁ যে এইখিনি কথা ভাবি থাকোঁতে ইয়াত উল্লেখ কৰিছে, হেন সময়তে সমীক ঋষিৰ শিষ্য মহাৰাজ পৰীক্ষিতক সেইখিনি সময়তে আহি সাক্ষাৎ কৰিছে। তেওঁ কৈছে, হীৰা মৰা সপ্তম দিৱসে আহি তোমাক নৃপতি, আর শৃঙ্গী সাপে দংশী বেক তক্ষকে সম্প্ৰতি, আর যেন লাগে চিন্তিও কপৰ লোকহিত, হেন শুনি কৃতকৃত্য ভৈলা পৰীক্ষিত। সমীকৰ শিষ্যই ক'লে, মহাৰাজ শৃংগীয়ে অভিশাপ দিছে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, তোমাৰ মৃত্যু অনিবাৰ্য। এই কথাটো শুনাৰ পিছত ৰজা নিজকে কৃতকৃত্য হ'ল, বাহ মই ধন্য। কাৰণ মই আগতেও কৈছোঁ যে ৰজা পৰীক্ষিতে অনুশোচনা, যে ৰজাই দোষ কৰিলে ৰজাই শাস্তি দিয়ে, ৰজাই দোষ কৰিলে কোনে শাস্তি দিব, তেওঁৰ শাস্তি হওক। তেওঁ এনেকুৱা কৈছে যে মোৰ ৰাজ্য, ধন, ঐশ্বৰ্য, বিভূতি সকলো ঋষি সাপত ভস্ম হৈ যাওক, শেষ হৈ যাওক, মোৰ গৰ্ব অহংকাৰ সকলো নাশ হৈ যাওক। যি গৰ্বই, যি অহংকাৰৰ, যি ক্ষমতাই মোক এগৰাকী সন্ত লোকক অপমান কৰিবৰ কাৰণে উৎসাহ কৰিলে, প্ৰেৰণা দিলে, গতিকে তেনেকুৱা ধন, তেনেকুৱা ঐশ্বৰ্য, তেনেকুৱা ক্ষমতা, তেনেকুৱা সম্পত্তিৰ কি প্ৰয়োজন আছে? মনত ৰাখিব, এইবিলাক বহুত ডাঙৰ কথা ভাগৱতে কৈছে। আপুনি বহুত ধনী মানুহ, আপোনাৰ বহুত টকা আছে, আপোনাৰ বহুত সম্পত্তি আছে, কিন্তু সেই সম্পত্তিবিলাকৰ ফলত বা সেই ক্ষমতাৰ ফলত আপুনি যদি অহংকাৰী হৈ যায়, মদমত্ত হৈ যায়, সন্তজনক যদি আপুনি সন্মান কৰিব নজনা হৈ যায়, তেতিয়াহ'লে কিন্তু সেই ধন সম্পত্তিৰ কোনো মূল্য নাই প্ৰভু। সেইবিলাক ধ্বংসৰ কাৰণে সেই সম্পত্তি, সৃষ্টিৰ কাৰণে সেই সম্পত্তি নাই, এই সম্পত্তিৰ কোনো প্ৰয়োজন নাই। মানুহে কেৱল ধন সম্পত্তি উপাৰ্জন কৰিলেই নহ'ব নহয়, মানুহে ধন সম্পত্তি উপাৰ্জন কৰিলে সেই ধন সম্পত্তিৰ যদি উচিত প্ৰয়োগ কৰিব নাজানে, তাহলে সেই ধন সম্পত্তি তেওঁলোকৰ কাৰণে কাল হ'ব। কাৰোবাক প্ৰতাৰণা কৰি, কাৰোবাক ঠগাই, কাৰোবাক মিছা কথা কৈ পেলাই আপুনি ধন ঘটিব পাৰে, কিন্তু সেই ধন, সেই সম্পত্তিয়ে আপোনাক কেতিয়াও শান্তি দিব নোৱাৰে। মৃত্যুকালত হ'লেও আপুনি তাৰ এক জবাব আপুনি দি থৈ যাব লাগিব। মৃত্যু সময়ত হ'লেও আপুনি ভুগি যাব লাগিব, তাৰ পৰা আপুনি কেতিয়াও পৰিত্ৰাণ নাপাব। মহাৰাজ পৰীক্ষিতেও এই কথা অনুধাৱন কৰিছে, আৰু সেইকাৰণে যেতিয়া তেওঁ ক'লে যে আপোনাক শৃংগীয়ে অভিশাপ দিছে,
গতিকে আপোনাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। এই কথা মহাৰাজ পৰীক্ষিতে শুনি নিজকে ধন্য হৈ গ'ল। বাহ, ৰজাক উচিত দণ্ড দিয়া ব্যক্তি ওলাই গ'ল। আৰু মই মহাপাপীৰ উচিত ভৈলা দণ্ড, মনতে এৰিলা ৰাজা জম্বু দ্বীপ খণ্ড। আর পুত্র দ্বারা বিষয়ত ভৈলা বীরকতি, কৃষ্ণ রেখে কৃপাইতু মানিল নৃপতি। ইহ পরলোক মনে সবে মায়াময়, বিমরিষি কৰিলন্ত মনত নিশ্চয়। গতিকে তেওঁ নিজকে ধন্য মানিলে। আৰু যিহেতু শিষ্যগৰাকীয়ে ক'লে যে আপুনি পৰলোকৰ কাৰণে কৰ্ম সাধন কৰক, এই খবৰটো পোৱাৰ লগে লগে মহাৰাজ পৰীক্ষিতে মনতেই জম্বুদ্বীপৰ পৰিত্যাগ কৰিলে। পুত্ৰ ধাৰা বা নিজৰ পত্নী পুত্ৰ এইবিলাকৰ বিষয়ৰ প্ৰতি তেওঁৰ যি মোহ আছিল সকলো নিজে নিজে গুচি গ'ল, আঁতৰি গ'ল। আৰু মনতে তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আৰু তেওঁ এই বুলি ভাবিলে যে যি হয় সকলো ঈশ্বৰৰ কৃপাই হয়। মই আগতেও এদিন এই কথাটো কৈছিলোঁ যে যিবিলাক ধনাত্মক চিন্তাৰ মানুহ, তেওঁলোকৰ জীৱনত যদি ডাঙৰ কিবা বিপদো আহে তাকো তেওঁলোকে কল্যাণৰ কাৰণে হোৱা বুলি মানি লয়। যিবিলাক ঋণাত্মক চিন্তাৰ মানুহ, তেওঁলোকক যদি কোনোবাই ভাল বুলিও কয়, তেওঁ তাতো কিবা এটা বেয়া চিন্তা কৰে। মই যদি এজনী ঋণাত্মক চিন্তাৰ মানুহক যদি মই কিবা ভাল কথা এটা কৈছোঁ, সেই ঋণাত্মক চিন্তাৰ মানুহগৰাকীয়ে কিয় মোক এনেকৈ ক'লে বুলি তাৰ কিবা বেয়া দিশ আছে নেকি তেওঁ উন্মোচন কৰিবলৈ যত্ন কৰিব। কিন্তু যিবিলাক পজিটিভ বা ধনাত্মক চিন্তাৰ কল্যাণকামী মানুহ আছে, তেওঁলোকৰ জীৱনত ঘটা প্ৰত্যেকটো ঘটনা ঈশ্বৰৰ ইচ্ছাত আৰু কল্যাণৰ কাৰণে হোৱা বুলি মানি লয়। নিজৰ মৃত্যুৰ বাতৰিকো মহাৰাজ পৰীক্ষিতে কি বুলি মানি ল'লে যে ই যি হ'ল সকলো ঈশ্বৰৰ ইচ্ছাৰ কাৰণে হ'ল। আৰু কৃষ্ণৰ চৰণে সেৱা মুখত অধিক, চিত্তত দঢ়াইলা অতি হৰি ভকতিক। জন্মে জয় পুত্ৰক কৰিলা অভিষেক, দিলা ৰাজ্য ভাৰতে যি আছিল যতেক। চিন্তিল কিমতে মনে বিশিষ্ট মৰণ, কৃষ্ণৰ চৰণে লৈলা একান্ত শৰণ। গতিকে এই কথা ভাবি কৃষ্ণৰ প্ৰতি তেওঁৰ দৃঢ় ভক্তিটো আৰু বঢ়াই ল'লে। সকলো সম্পত্তি ৰাজ্যভাৰ নিজৰ পুত্ৰ জন্মেজয়ক দি ঋষিসকলক মাতি আনি পেলাই ৰাজ তিলক কৰাই তেওঁক অভিষেক কৰোৱালে। আৰু কৃষ্ণৰ চৰণত একান্ত শৰণ গ্ৰহণ কৰিলে বিশিষ্ট মৰণ সাধিবৰ কাৰণে, যে মোৰ মৃত্যুটো কেনেকৈ এটা বিশিষ্ট মৰণলৈ নিব পাৰোঁ। পৃথিৱীত বিশিষ্টভাৱে জীয়াই থকাটো ডাঙৰ কথা নহয়, তেওঁ কিমান বিশিষ্ট জীৱন ধাৰণ কৰিছিল তেওঁৰ মৃত্যুত সেইটো ওলাই পৰে। মৃত্যুৰ পৰিচয় দিব ব্যক্তিজনক যে আচলতে তেওঁ কেনে ব্যক্তি আছিল। আজি ক'লো এই কথা, বহুত বেলেগ ধৰণৰ বাক্য এটা ভাগতে কৈছে। এই সম্পৰ্কত কোনেও যেন একো প্ৰশ্ন নকৰে, মই সেৱা ধৰিছোঁ। চবে মনতে ভাবি ৰাখিব, মৃত্যুৱে মানুহজনৰ আচল পৰিচয় দিয়ে, তেওঁৰ গোটেই জীৱনটো বিশিষ্ট আছিল নে কি আছিল। মহাৰাজ পৰীক্ষিতে চিন্তা কৰিলে যে মোৰ মৃত্যু এটা বিশিষ্ট মৃত্যু হ'ব লাগে। আৰু কেনেকুৱা বিশিষ্ট মৃত্যু আমি পিছত পাম। ভীষ্মৰ আমি বিশিষ্ট মৃত্যু আমি দেখিছোঁ, ইয়াৰ পিছত আমি পৰীক্ষিতৰ বিশিষ্ট মৃত্যু দেখিম। কিন্তু বিশিষ্ট মৃত্যুৰ কাৰণে, এটা ভাল মৃত্যু বৰণ কৰিবৰ কাৰণে প্ৰথম কাম ঈশ্বৰ কৃষ্ণত শৰণ ল'ব লাগিব, যিটো কাম পৰীক্ষিতে কৰি পেলালে। তেওঁ ইতিমধ্যে ভগৱানৰ ওচৰত শৰণ গ্ৰহণ কৰিলে। আৰু জানি ৰাজা কৃষ্ণ পাদুদকৰ মহত, বখিলন্ত কুশ পাৰি গংগাৰ তীৰত। আৰু তেওঁ ঈশ্বৰৰ পাদুদুকি গংগাৰ মাহাত্ম্য বুজি পায়, আৰু সেইকাৰণে তেওঁ গংগাৰ তীৰত গৈ বহি ল'লে, যাক আজিও আছে সেই স্থান। কোনডাল গছৰ তলত বহিছিল সেই বৃক্ষ আজিও আছে, শুক্ৰতাল বুলি কয়, সেই স্থান এতিয়াও বিদ্যমান। গতিকে তেওঁ তাতে বহি পৰিলে। আৰু কৃষ্ণৰ চৰণ ৰেণু মিশ্ৰিত তুলসী, ভৈলা সৰ্বোত্তম জল জাহাক পৰশী। আৰু জগত পবিত্ৰকাৰী হেনয় গংগাক, মৰণতা মনুষ্য কোনে নেখেবিবে তাক।
কৃষ্ণৰ চৰণ তুলসীৰ সুগন্ধি মিশ্ৰিত গংগাৰ তীৰত মহাৰাজ পৰীক্ষিত বহিলে আৰু তেওঁ চিন্তা কৰিলে যে মৃত্যু সময়তনো এনেকুৱা পবিত্ৰ জলধাৰাক কোনেনো সেৱা নকৰিব। এই মনোবৃত্তিৰে তেওঁ তাতে বহি পৰিল। আর মনক নিশ্চয় কৰি গংগাৰ তীৰত মুকুন্দৰ পাদ পদ্ম ধৰি হৃদয়ত ভৈলন্ত নিশংক এক চিত্ত সৰ্বজান কৃষ্ণৰ চৰণ চাৰি নিশ্চিন্তয় আন। আৰু তাত হৃদয় পাদপদ্মত ভগৱন্তৰ চৰণ ৰক্ষা কৰি চৰণ থাপি লৈ কৃষ্ণ ব্যতিৰেক অন্য একো নিচিন্তাকে ৰজা ধ্যানমগ্ন হ'ল গংগাৰ তীৰত। আর রাজা পরীক্ষিত কতক্ষকে খাইবে শুনি তহিতে আখিলা যত সংখ্যাত মুনি জগত পবিত্রকারী সবে মহামতি শুনাতা সম্বাৰ লেখা দেহ প্ৰতি প্ৰতি। আৰু এই জগত পবিত্ৰকাৰী ঋষিসকল সেই স্থানলৈ আগমন ঘটিলে। মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী প্ৰজাবৎসল জ্ঞানী ধাৰ্মিক ৰজাৰ এনে আকস্মিক মৃত্যুৰ বাৰ্তা শুনি সমস্ত ঋষিসকল, যিবিলাক ঋষিৰ নাম শুনিলে আপুনি আচৰিত হ'ব, এনেকুৱা এগৰাকী বেদজ্ঞ ঋষি নাই যিজন মহাৰাজ পৰীক্ষিতৰ ওচৰলৈ অহা নাই। ভাৰতবৰ্ষত এনেকুৱা এগৰাকী জ্ঞানী মহাত্মা নাই যিজন মহাৰাজ পৰীক্ষিতৰ খবৰ ল'বলৈ অহা নাই। কোন কোন আহিছে তাৰ সমস্ত তালিকা মহাপুৰুষে দিছে ভাগৱতত। ইয়াৰ পৰৱৰ্তী সময়ত পৰৱৰ্তী ভিডিঅ'ত আমি সকলো কথা ব্যক্ত কৰিম আৰু ইয়াৰ তাত্ত্বিক পৰ্যায়ে আমি পৰ্যালোচনা কৰিম। কিনো কৰিলে পৰীক্ষিতে বিশিষ্ট মৃত্যুৰ কাৰণে সেই সম্পৰ্কে আমি আলোচনা কৰিম। আজিৰ এইখিনিকে কৈ আজিৰ বাণীক ইমানতে বিৰাম দিব খুজিছোঁ আৰু এই সুযোগতে ভাগৱতৰ এই মহা আসনৰ পৰা আপোনা সকলোৰে কল্যাণ কামনা কৰিলোঁ, মংগল কামনা কৰিলোঁ। আপোনালোক সুখে থাকক, সন্তোষে থাকক, ভগৱন্তৰ কৃপাধন্য হৈ জীৱন নিৰ্বাহ কৰক। কৃষ্ণ।